16 মাৰ্চত অনুষ্ঠিত হ'ব ৰাজ্যসভা নিৰ্বাচন। আজি মনোনয়ন দাখিল কৰিব বিজেপিৰ দুই প্ৰাৰ্থীয়ে। মনোনয়ন দাখিল কৰিব তেৰছ গোৱালাই, লগতে মন্ত্ৰী যোগেন মোহনেও দাখিল কৰিব মনোনয়ন। 16 মাৰ্চত যেহেতু অনুষ্ঠিত হ'ব ৰাজ্যসভা নিৰ্বাচন আৰু আজি মনোনয়ন দাখিল কৰিব বিজেপিৰ দুগৰাকী প্ৰাৰ্থীয়ে। মনোনয়ন দাখিল কৰিব তেৰছ গোৱালাই, লগতে মন্ত্ৰী যোগেন মোহনেও দাখিল কৰিব মনোনয়ন। দলীয় নেতৃত্বৰ উপস্থিতিত দুয়োৱে দাখিল কৰিব মনোনয়ন। আৰু 16 মাৰ্চত ৰাজ্যসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। আজি মনোনয়ন দাখিল কৰিব বিজেপিৰ দুগৰাকী প্ৰাৰ্থীয়ে। মনোনয়ন দাখিল কৰিব তেৰছ গোৱালাই, লগতে মনোনয়ন দাখিল কৰিব মন্ত্ৰী যোগেন মোহনেও। দলীয় নেতৃত্বৰ উপস্থিতিত দুয়োগৰাকীয়ে দাখিল কৰিব মনোনয়ন। আৰু এই মুহূৰ্তত আমি সবিশেষ জানিব বিচাৰিছোঁ, পোনপটীয়াকৈ সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক মনোজ দুৱাৰাৰ সৈতে। মনোজ দুৱাৰা, এই মুহূৰ্তত আপোনাৰ কাষলৈ আহিছোঁ, যিহেতু আজি ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিল কৰিব তেৰছ গোৱালা, লগতে যোগেন মোহনেও দাখিল কৰিব মনোনয়ন। আৰু কিন্তু যোগেন মোহনৰ ক্ষেত্ৰত যদি আমি চাওঁ, কালি আমি সেই বাতৰি সম্প্ৰচাৰ কৰিছোঁ, যিহেতু বহু সংখ্যক বিজেপি কৰ্মীয়ে তেওঁ ৰাজ্যসভালৈ যোৱাটো বিচৰা নাছিল, কিন্তু আজি তেওঁ মনোনয়ন দাখিল কৰিব। মনোজ, চাওক সানিয়া, এই মুহূৰ্তত যদি মই ক'বলৈ বিচাৰোঁ তেনেহ'লে আগন্তুক বিধানসভা নিৰ্বাচন মাজত মাত্ৰ এটা মাহ বাকী আছে আৰু নিৰ্বাচনৰ দিন ইতিমধ্যে ঘোষণা হ'বলৈ আৰু বেছিদিন নাই। তাৰ বিপৰীতে যদি আমি চাবলৈ যাওঁ, ৰাজ্যসভাৰ আসন তিনিখন ইতিমধ্যেই খালী হৈছে। ভুৱনেশ্বৰ কলিতা, ৰামেশ্বৰ তেলী আৰু অজিত কুমাৰ ভূঞা, এই তিনিখন আসনক লৈ বৰ্তমান বিজেপিয়ে তিনিজন প্ৰাৰ্থীক বিশেষভাৱে মনোনয়ন কৰা দেখিবলৈ পোৱা গৈছে। আৰু আজি মনোনয়ন দাখিলৰ অন্তিম দিন, যিহেতু দুজনকৈ বিধায়ক এইবাৰ নতুনকৈ তেওঁলোকে ৰাজ্যসভালৈ উন্নীত কৰাৰ মন মেলিছে ৰাজ্যিক বিজেপিয়ে। আৰু বিশেষকৈ চাবলৈ গ'লে তেৰছ গোৱালা, যিগৰাকী বৰ্তমানৰ বিধায়ক দুলীয়াজানৰ, সেইগৰাকী বিধায়কক বৰ্তমান ৰাজ্যসভাৰ সাংসদ হিচাপে এবাৰ নিৰ্বাচন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপি। আৰু তদুপৰি আমি যদি চাবলৈ যাওঁ, মাহমৰা সমষ্টিৰ বিধায়ক তথা বৰ্তমানৰ মন্ত্ৰী যোগেন মোহনক এইবাৰ তেওঁলোকে ৰাজ্যসভালৈ বা মনোনয়ন কৰা প্ৰক্ষেপ কৰিছে ইতিমধ্যেই। আৰু যোগেন মোহনে যদিও অনিচ্ছা সত্ত্বেও কিন্তু যাবলৈ তেওঁ বাধ্য, কাৰণ যোগেন মোহনক লৈ সমষ্টিবাসীয়ে যথেষ্ট আশা কৰিছিলে যে আগন্তুক দিনত যোগেন মোহনৰ সমষ্টিত তেওঁ মন্ত্ৰিত্ব লাভ কৰিলে যথেষ্ট আৰু কাম হ'ব। এনেকুৱা ধৰণৰ তেওঁলোকে যেতিয়া ৰাজ্যসভালৈ যেতিয়া মনোনয়ন কৰা দেখিবলৈ পোৱা গৈছিল, ৰাজ্যিক বিজেপি যেতিয়া তেখেতৰ নামটো প্ৰস্তাৱ কৰিলে, প্ৰস্তাৱ কৰাৰ পাছতে কিন্তু যোগেন মোহনৰ সমষ্টিবাসীয়ে যথেষ্ট তেওঁলোকে কিন্তু অসন্তুষ্টি ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছিল। এতিয়া সমান্তৰভাৱে প্ৰমোদ বড়ো BTC চিফ আছিলে পূৰ্বতে, আৰু এতিয়া প্ৰমোদ বড়ো বৰ্তমান তেওঁ এতিয়া কোনো বৰ্তমান তেওঁ স্থিতি বিশেষ ধৰণৰ নাই বাবে, গতিকে প্ৰমোদ বড়োক এইবাৰ ৰাজ্যসভালৈ বা মনোনয়ন কৰাৰ মন মেলিছে ইতিমধ্যে ৰাজ্যিক বিজেপিয়ে। এতিয়া যদি চাবলৈ যায় তেনেহ'লে তিনিখন আসনৰ বিৰোধী ভূমিকাটো কি, সেই সন্দৰ্ভত নিশ্চয় প্ৰশ্ন উত্থাপন হ'ব। বিৰোধী কেৱল দুজনক আমি দেখিবলৈ পাইছিলোঁ যে তেওঁলোকে মনোনয়ন লৈ গৈছিলে। এজন হৈছে বদৰুদ্দিন আজমল, পূৰ্বৰ সাংসদ। এতিয়া এইবাৰ বদৰুদ্দিন আজমলে ৰাজ্যসভালৈ যোৱাৰ মন মেলিছে, কিন্তু বদৰুদ্দিন আজমলে এইবাৰ সাংসদ হিচাপে, ৰাজ্যসভাৰ সাংসদ হিচাপে তেওঁ যিসকল বিধায়কৰ ছাপোৰ্ট পাব নাই, সমৰ্থন পাব নাই, সেয়া হয়তো কিন্তু যথেষ্ট লক্ষণীয় হৈ পৰিছে, যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে এই ক্ষেত্ৰত। আৰু শমশেৰ সিং, যিগৰাকী অজাপৰ পূৰ্বৰ এগৰাকী তেওঁ নেতা, পূৰ্বে তেওঁ এগৰাকী IAS বিষয়া হৈ অৱসৰপ্ৰাপ্ত হৈ তেওঁ যোৱাবাৰ তিনিচুকীয়াৰ পৰা তেওঁ অজাপৰ হৈ নিৰ্বাচন খেলিছিল, আৰু এইবাৰ তেওঁ মনোনয়ন লৈ গৈছিল, কিন্তু মনোনয়ন দাখিল কৰে নকৰে সেয়া সময়ত নিশ্চয় আমি দেখিবলৈ পাম। কিন্তু বৰ্তমান যিহেতু আমি বিধানসভাৰ চৌহদত আছোঁ, ইতিমধ্যে নিৰ্বাচনী বিষয়া আহি উপস্থিত হৈছে। নিৰ্বাচনী বিষয়াৰ ওচৰত তেওঁলোক আটাইকেইজনে আহি মনোনয়ন দিব লাগে, কাৰণ মনোনয়ন পাঁচজন প্ৰাৰ্থীয়ে লৈ গৈছিল। তিনিজন ইতিমধ্যে আমি ক'লোৱে, যোগেন মোহন, তেৰছ গোৱালা আৰু প্ৰমোদ বড়ো, লগতে পূৰ্বৰ সাংসদ বদৰুদ্দিন আজমলে লৈ গৈছে। তাৰপিছত শমশেৰ সিঙে লৈ গৈছে মনোনয়ন। গতিকে তেওঁলোক দাখিল কৰিবলৈ সকলো আহেনে নাহে সেয়া সময়ত নিশ্চয় লক্ষণীয় হ'ব। কিন্তু এই মুহূৰ্তত যদি আমি ক'বলৈ যাওঁ, খুব যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে গোটেই ৰাজ্যসভাৰ নিৰ্বাচন ক্ষেত্ৰক লৈ। আৰু আমি এটা কথা জনাব বিচাৰিছোঁ যে মনোজ দ্বাৰা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সন্দৰ্ভত সবিশেষ আপুনি আমাক অৱগত কৰোৱাৰ বাবে।